আমাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব জনাব বৰুৱা ডাঙৰীয়াই কৈছে যে আমাৰ দেওবাৰ চাৰিআলিৰ মাজত এইটো এটা ফুটপাথ এটা বনাই থোৱা আছে। এই ফুটপাথটো মানুহ যোৱা অৱস্থাত নাই। মানুহবিলাকে, দোকানীবিলাকে, আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকে নিজৰ নিজৰ বস্তুবিলাক উলিয়াই ৰাখিছে। বাৰম্বাৰ কৈছো, আপোনালোকে এই কামটো নকৰিব। মানুহে সেই পথটোত যাব পৰা ব্যৱস্থাটো কৰি ৰাখক। এই দেওবাৰ চাৰিআলি যোনখিনি ফুটপাথ আছে, ভৱিষ্যতৰ এই ৰাস্তাটোতে বনিব। বৰ্তমান ত্ৰিবেণী আলিটোত বনি আছে, আৰু এই ত্ৰিবেণী আলিটোত যিসকলে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বস্তুসমূহ তাত উলিয়াই থৈছে, তাত আমাৰ আপত্তি আছে। আমাৰ চাৰিআলিখন পৰিকল্পিতভাৱে সজাবৰ বাবে আমাৰ যথেষ্টখিনি আমাৰ স্থল আছে। সেই স্থলখিনি কিন্তু আমাৰ এই স্থানীয় দোকান ব্যৱসায়ী যিসকলে কৰি আছে, তেখেতসকলে কিন্তু আমাক সেই সুবিধাখিনি দিব লাগিব। আমি এটা কথা আগতেও ঘোষণা কৰিছো, এতিয়াও আমি ঘোষণা কৰিছো, আমাৰ যিবিলাক ব্যৱসায় প্ৰতিষ্ঠান আছে, দোকান বজাৰ আছে, সেই দোকান বজাৰবিলাকৰ তেখেতসকলৰ নামৰ ফলক বা তেখেতসকলৰ যি বিজ্ঞাপনৰ ফলক, সেই ফলকবিলাক আমাৰ ৰাজপথটোৰ এভাগ অংশ তেখেতসকলে দখল কৰি কিন্তু দিয়াৰ ব্যৱস্থাটো আমি কিন্তু গৰিহণা দিছো। আৰু তেখেতসকলক আমি ইয়াৰ পৰা আহ্বান জনাইছো, তেখেতসকলৰ যি নামৰ ফলক আছে বা তেখেতসকলৰ যি বিজ্ঞাপনৰ ফলকবিলাক আছে, সেই ফলকবিলাক তেখেতসকলৰ নিজৰ দোকানৰ কাষলৈ লৈ যাওক, আৰু তেখেতসকলে যাতে আমাৰ এই পথটি যোগাযোগৰ ক্ষেত্ৰত যাতে বা কোনোবা দুৰ্ঘটনা হোৱাৰ ক্ষেত্ৰত যাতে তেখেতসকলে অৰিহণা নোযোগায়, তাৰ বাবে তেখেতসকলক আমি ইয়াৰ পৰাই আমি সকিয়াই দিছো আৰু সকিয়াই দিছো। এই কথাখিনি কিন্তু আমি স্পষ্টকে বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা আপোনালোকলৈ আহ্বান জনাইছো। আমি পুনৰবাৰ আপোনালোকক আহ্বান জনাইছো, সকলো ৰাইজে একত্ৰিতভাৱে তেওঁলোকৰ পদক্ষেপক সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিছো। আৰু বিশেষকে বীৰ লাচিত সেনাৰ নকছাৰী আঞ্চলিক সমিতিৰ সভাপতি ব্ৰজেন্দ্ৰ শদিয়াই এটা কথা কৈছে যে দেৱৰাপাৰ চাৰিআলিত ইয়াত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ দোকানখনৰ উপৰিও ৰাস্তালৈকে যিটো বেপাৰখন আগবঢ়াই ৰাস্তাটো দখল কৰিছে, এই ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব। আৰু তাতো মই শলাগ লৈছো, খুব সুন্দৰ পদক্ষেপ। যিহেতুকে আপোনাৰ দোকান এখন ভাড়া লৈছে বা নিজাববীয়াকৈ খুলিছে, তাৰ উপৰিও ৰাস্তাৰ